নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম পুলিচ ABUB এক্সাম নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব আৰু যদি ভিডিঅ'টো চাই ভাল পায় নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Question 1. Which was the first women Assamese magazine? প্ৰথম অসমীয়া মহিলা আলোচনী কোনখন আছিল? আনসাৰ প্ৰথম অসমীয়া মহিলা আলোচনী আছিল অপশ্যন ডি ঘৰ জেউতি। Question 2. Name the place where the Manas River joined the Brahmaputra River. ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মানস নদী সংযোগ হোৱা ঠাইখনৰ নাম কি? আনসাৰ অপশ্যন এ যোগীঘোপা। Question 3. When was the famous Jagannath Barua College established? বিখ্যাত জগন্নাথ বৰুৱা মহাবিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? আনসাৰ বিখ্যাত জগন্নাথ বৰুৱা মহাবিদ্যালয় অপশ্যন ডি 1930 চনত প্ৰতিষ্ঠা কৰা হৈছিল। Question 5. Who was the author of the novel নীলকণ্ঠী বৰ্জ? নীলকণ্ঠ বৰ্জ উপন্যাসখনৰ লেখক কোন আছিল? আনসাৰ অপশ্যন ডি মামণি ৰয়ছম গোস্বামী আছিল। Question 5. Judima festival is celebrated in which district of Assam? অসমৰ কোনখন জিলাত জুদিমা উৎসৱ পালন কৰা হয়? আনসাৰ অসমৰ ডিমা হাছাও জিলাত জুদিমা উৎসৱ পালন কৰা হয়। Question 6. Who was the first Assamese woman writer to receive the Padma Shri Award? পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা সাহিত্যিক কোন আছিল? আনসাৰ পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা সাহিত্যিক আছিল অপশ্যন বি নলিনীবালা দেৱী। Question 7. বাথৌ পূজা is celebrated in which tribe of Assam? বাথৌ পূজা অসমৰ কোন জনজাতিৰ লোকে উদযাপন কৰে? আনসাৰ বাথৌ পূজা অসমৰ অপশ্যন এ বড়ো জনজাতিৰ লোকে উদযাপন কৰে। Question 8. Which of the following is considered the second Kashi in Assam? নিম্নলিখিত কোনটোক অসমৰ দ্বিতীয় কাশী বুলি গণ্য কৰা হয়? আনসাৰ অপশ্যন চি শ্ৰী সূৰ্য পাহাৰক অসমৰ দ্বিতীয় কাশী বুলি গণ্য কৰা হয়। Question 9. What is the name of the only hill town in Assam? অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম কি? আনসাৰ অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম হৈছে অপশ্যন এ হাফলং। Question 10. The আউনীআটী সত্ৰ was built by which Ahom king? আউনীআটী সত্ৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? আনসাৰ আউনীআটী সত্ৰ অপশ্যন চি জয়ধ্বজ সিংহই নিৰ্মাণ কৰিছিল। Question 11. Who was the writer of the play কাৰেঙৰ লিগিৰি? কাৰেঙৰ লিগিৰি নাটকখনৰ লেখক কোন আছিল? আনসাৰ কাৰেঙৰ লিগিৰি নাটকখনৰ লেখক আছিল অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা। Question 12. Foxtail orchid is adopted as the state flower of Assam in which year? কপৌফুলক কোন বছৰত অসমৰ ৰাজ্যিক ফুল হিচাপে গ্ৰহণ কৰা হৈছিল? আনসাৰ অপশ্যন ডি 2003 চনত। Question 13. অশ্বক্লান্ত টেম্পল was built by which Ahom king? অশ্বক্লান্ত মন্দিৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? আনসাৰ অশ্বক্লান্ত মন্দিৰ অপশ্যন এ শিৱসিংহই নিৰ্মাণ কৰিছিল। Question 14. Who wrote the book Discovery of Assam? কোনে ডিস্কভাৰী অফ আছাম কিতাপখন লিখিছিল? আনসাৰ অপশ্যন চি সতীশ চন্দ্ৰ কাকতিয়ে ডিস্কভাৰী অফ আছাম কিতাপখন লিখিছিল। Question 15. What is the real name of ৰঞ্জু হাজৰিকা known as the emperor of Assamese mystery tales? অসমীয়া ৰহস্য কাহিনী সম্ৰাট ৰূপে খ্যাত ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি? আনসাৰ ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম হৈছে অপশ্যন এ কুমুদ চন্দ্ৰ হাজৰিকা। Question 16. Who was the first Assamese Chief Justice of India? ভাৰতৰ প্ৰথমগৰাকী অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল? আনসাৰ ভাৰতৰ প্ৰথমগৰাকী অসমীয়া মুখ্য ন্যায়াধীশ আছিল অপশ্যন ডি ৰঞ্জন গগৈ। Question 17. In which year Nagaland was annexed to the Guwahati High Court? গুৱাহাটী উচ্চ ন্যায়ালয়ত নাগালেণ্ডক কোন চনত সংযোজিত কৰা হৈছিল? আনসাৰ অপশ্যন ডি 1963 চনত।
লাষ্ট কুৱেশ্যন আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ ইয়াৰ এনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব কুৱেশ্যনটো হৈছে এজন অসমীয়া ইজ দ্য পেন নেম অফ হুইচ ৰাইটাৰ এজন অসমীয়া কোনজন সাহিত্যিকৰ ছদ্মনাম অপশ্যন এ সত্যনাথ বৰা অপশ্যন বি গুণবীৰাম বৰুৱা অপশ্যন চি ইমৰান শ্বাহ আৰু অপশ্যন ডি যতীন্দ্ৰনাথ দুৱৰা আজিলৈ ইমানে আছিল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব ধন্যবাদ